সদৰ ঔষধ গ্ৰাম্য ঔষধ বিভাগীয় সংস্থা চৰাইদেউ জিলাৰ তৰফৰ পৰা মই সুভাষ বৰাই গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ সহযোগত দৰং জিলাৰ অনুষ্ঠিত হোৱা কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসলৈ আমি ৰাইজক নিমন্ত্ৰণ জনাইছোঁ আৰু সংস্থাৰ তৰফৰ পৰা আমি ৰাইজক শুভেচ্ছা জনাইছোঁ। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি আমাৰ কাৰ্যসূচী দুদিনীয়া হ'ব। প্ৰথম দিনা আমাৰ সাংগঠনিক বিষয়খিনি থাকিব, ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আৰু প্ৰতিনিধি সভা। পিছদিনা 1 নম্বৰৰ পৰা ৰাতিপুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব আৰু তাতে থাকিব স্মৃতি তৰ্পণ, পতাকা উত্তোলন আৰু 11 বজাত আমাৰ এখন আলোচনা চক্ৰ আৰম্ভ হ'ব। আলোচনা চক্ৰৰ বিষয় হ'ব গ্ৰাম্য ঔষধ সেৱাত RPL ঔষধৰ ব্যৱসায়িক ভূমিকা আৰু ভৱিষ্যত চৰকাৰৰ কৰণীয় এই সম্পৰ্কত এখন আলোচনা চক্ৰ হ'ব। আলোচনাত সঞ্চালনা কৰিব কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাতুল শৰ্মা মহাশয়। তাৰ পাছত উদ্বোধন কৰিব পৱন কুমাৰ কলিতা, ৰাজ্যিক বঁটাপ্ৰাপ্ত অৱসৰী শিক্ষক। তাৰ পাছতে অংশ ল'ব মুখ্য আলোচক হিচাপে উপস্থিত থাকিব ভাৰ্গৱজ্যোতি চহৰীয়া আৰু শংকৰজ্যোতি কাকতি। তাৰপাছত বিশেষ অতিথি হিচাপে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব ঔষধ নিয়ন্ত্ৰক বিশ্বজিৎ তালুকদাৰ আৰু দৰং জিলাৰ ড্ৰাগ ঔষধ পৰিদৰ্শক ফ্ৰান্সিছ মেডিকা ডাৰউইন, পৰমানন্দ ৰাজবংশী বিধায়ক একেজনে উপস্থিত থাকিব। আৰু দ্বিতীয় দিনৰ কাৰ্যসূচী প্ৰতিজন ৰাইজৰ আমি সহযোগিতা কামনা কৰিছোঁ।